হয় নামটো নিশ্চিতভাৱে চৰ্চাত আছে আৰু মই ভাবোঁ যে আমি ৰাজনীতিত থকা মানুহ আমি ৰাইজৰ প্ৰপাৰ্টি হওঁ কাৰণ ৰাজনীতিৰ জৰিয়তে ৰাষ্ট্ৰ চলে আৰু এই ক্ষেত্ৰত খুব স্বাভাৱিকভাৱে ৰাষ্ট্ৰৰ যিসকল নিয়ন্ত্ৰক আমাৰ জনতা জনাৰ্দন আৰু নিশ্চিতভাৱে আপোনালোকৰ গণতন্ত্ৰৰ এক মাধ্যম আপোনালোকৰ চৰ্চা কৰি থাকিব চৰ্চাত নাম আহিছে এনেকুৱা নহয় যে মই দেখা নাই বাট কথাটো এনেকুৱা যে আমাৰ পাৰ্টিত আমি যিসকল মানুহে কাম কৰোঁ আমি কোনো ঠাইত প্ৰাৰ্থী হোৱাৰ কাৰণে কোনো ঠাইত মন্ত্ৰী হোৱাৰ কাৰণে বিধায়ক এমপি হোৱাৰ কাৰণে আমি কৰা নাই আমি আৰম্ভণিৰ ফালৰ পৰা ভাৰত মাতৃক জয়গান কৈয়ে আমি পাৰ্টিত আহিছোঁ পাৰ্টিয়ে কিবা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আকৌ এই মুহূৰ্তত মন্ত্ৰীও আছোঁ কিন্তু এই ক্ষেত্ৰত আমি মানুহবিলাকৰ মতামত দিয়াৰ একো নাই মই চৰ্চাত নাম আহিব পাৰে মই আমাৰ অথবা যিসকল নিৰ্বাচক মণ্ডলী তেওঁলোকৰ চইজৰ কথা ক'ব পাৰে বাট এইবিলাক গোটেইখিনি কথা সামৰি আমাৰ দলেই সিদ্ধান্ত লয় দলেৰ সিদ্ধান্ত এতিয়ালৈকে কাৰো নাম ওলোৱা নাই কোনো মানুহে কোৱাও নাই কাজেই মোৰ ক্ষেত্ৰত এইবিলাক কথাৰ জবাব মই ভালকৈ আপোনাক দিব নোৱাৰোঁ মানে আপুনি প্ৰকাৰণতে কৈছে কথাটো যে দলে যিটো সিদ্ধান্ত দিয়ে আপুনি পূৰ্বতেও মানিব লগা হৈছিল কাৰ্যকৰ্তা হিচাপে এতিয়াও মানিব মানে আপত্তি থাকিবলগীয়া কোনো কাৰণ নাই আচলতে বা তেনেকুৱা দলে সিদ্ধান্ত খুব চিন্তা কৰি লৈ থাকে কাজেই যি সিদ্ধান্তটো এই মুহূৰ্তত ধৰক আমাৰ জ্ঞাত হোৱা নাই দলেৰ ফালৰ পৰা কাজে এই ক্ষেত্ৰত কোনো চৰ্চা চিন্তা বা খেলিম নেখেলিম এইবিলাক কথা এক অবান্তৰ কথা মোৰ কাৰণে দলেৰ এজন কৰ্মী হিচাপে মোৰ কাৰণে অবান্তৰ কথা আমি ইমানখিনি জানো যে দলেৰ ইয়াতে দলে আমাক কোৱাও নাই তোমাৰ ইচ্ছা আছেনে নাই আৰু ময়ো আমাৰ ইচ্ছা আছেনে নাই মই কোৱা নাই কোৱাৰ প্ৰয়োজনীয়তা নাই আমি দলেৰ দিয়াই এটা কাম কৰি আছোঁ আৰু মই ভাবোঁ যে যি কামটো কৰি আছোঁ আমি আমাৰ শ্ৰদ্ধা ভক্তিৰে কামটো কৰি আছোঁ এতিয়া দলেৰ কথা দলে জানে আমি দলেৰ দায়িত্বত নাই কাজেই আমি আপোনাক আমি সঠিকভাৱে উত্তৰ দিয়াৰ অৱস্থাতো নাই শিলচৰত প্ৰাৰ্থী কোন হয় বাৰু সেইটো এটা বেলেগ বিষয় শিলচৰত বিজেপিৰ জয়ৰ সম্ভাৱনাটো কেনেধৰণে দেখিছে আপোনাক আমি কওঁ যে জয়ৰ সম্ভাৱনা আজিৰ দিনত শিলচৰতো একেবাৰে বহুত মেজৰিটি লৈ দল আহিব শিলচৰৰ বাহিৰতো যদি আপুনি কয় যেনেকুৱা বহুতে আমাক সোধে যে কৰিমগঞ্জটো কি হ'ব এতিয়া শিলচৰ কৰিমগঞ্জ দুটা ঠাইতে আপোনালোক নিশ্চিত থাকক যে আমি ভালকৈ যেতিয়া আহিম আমাৰ এমপি আছিল আমাৰ এতিয়াও আছে ভৱিষ্যততো থাকিব শিলচৰ কৰিমগঞ্জ দুইটা থাকিব এতিয়া দলে সিদ্ধান্ত ল'ব কাক ক'ত প্ৰাৰ্থিত্ব দিয়ে আমি আপোনালোক জ্ঞাত যে আমাৰ এলায়েন্স পাৰ্টনাৰো আছে তো এলায়েন্স পাৰ্টনাৰ আছে কেতিয়াবা ৰাইজে কয় বা আপোনালোকৰ ফালৰ পৰা বন্ধুসকলে সুধি থাকে যে কৰিমগঞ্জ ডেলিমিটেশ্যনৰ পাছতে মাইনৰিটি ভোট দিয়া বেছি হৈ গ'ল এই কথাটো আপোনাৰ প্ৰশ্নটোৱে মই কৈ আছোঁ কাৰণ আপোনালোকে এনেকুৱাই প্ৰশ্ন উত্থাপিত কৰে আপোনালোকে এটা বস্তু চাওকচোন আমাৰ দলেৰ আৰম্ভণি বৰাক ভেলীতে হৈছে 91ত সোণাইৰ নিচিনা ঠাইত যেতিয়া সোণাইত ইন এণ্ড এৰাউণ্ড 70% মাইনৰিটি ভোটাৰ ইয়াৰ পৰাও আমি আমাৰ প্ৰাৰ্থী দিতাই আনিছোঁ আপুনি যদি 16ৰ কথা চায় ইয়াৰ পৰাও আমাৰ মাইনৰিটিৰ কেণ্ডিডেট আমাৰ পদম ফুল লৈ দিছিলে ঠিক তেনেকুৱা মই এমপি দুবাৰ লৰিছোঁ কৰিমগঞ্জ আৰু আজিৰ দিনত আপোনাক আমি তথ্য সহকাৰে আজিও মই ক'ব পাৰোঁ যে তেতিয়াৰ দিনত ভোটৰ সংখ্যা কম আছিল বাট পৰিমল শুক্লবৈদ্য ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মই 50,000ৰ অধিক মাইনৰিটিৰ ভোট আমি পাইছোঁ আমাৰ পাৰ্টিকিটো আমি ক্লিয়াৰলি আফটাৰ ইলেকশ্যন হাৰা জিতাৰ পাছতেও আমাৰ এটা পাৰ্টিৰ ভিতৰত আমাৰ এটা অধ্যয়ন হয় এই অধ্যয়নত আমি ভোট চেণ্টাৰ হিচাপে পাৰ বুথ কোন কমিউনিটিৰ মানুহ কিমান আছে ভোট কিমান পালোঁ ইমান কিয় পোৱা নাই কি কৰিলে পাব পাৰিলোহেঁতেন এই গোটেইখিনি কথা চৰ্চা হয় সেই চৰ্চাত আমি আমাৰ পাৰ্টিৰ লগতে বহি আমি দেখিছোঁ যে তেতিয়াৰ দিনত এবাৰ 50,000 ভোট আমি মাইনৰিটি ছেক্টৰৰ ফালৰ পৰা পাইছোঁ কাজেই তেতিয়াৰ দিনত যদি ভোট দিব পাৰে আজিতো মাইনৰিটিটো বিভিন্ন ঠাইত তেওঁলোকে গম পাই আছে যে ৰাষ্ট্ৰখন যদি আগুৱাই যাব লাগে
ভাৰতবৰ্ষখন তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি অবিহনে আৰু কোনো দল নাই ৰাইজেৰ যদি কোনো না কোনো ঠাইত যদি উপকাৰ পাব লাগে চৰকাৰৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টি ছাড়া আর কোনো দল এই মুহূর্তত সম্ভবত রাইজে কোনো ঠাইত খুঁজি নাপাব একমাত্র ভারতীয় পার্টি অনলি ভারতীয় জনতা পার্টি বারংবার মই কৈ আছো এই পার্টিক মই তো ভাবো যে কৰিমগঞ্জতো আমাৰ যিসকল সংখ্যালঘু মানুহ আছে সেই বন্ধুসকলে আমাক ভোট দিব ভালকৈ ভোট দিব যোৱা ইলেকশ্যনতো দিলে কাজে এই প্ৰশ্নটো অবান্তৰ কেতিয়াবা স্বাভাৱিকভাৱে ভোট বিশ্লেষণৰ ক্ষেত্ৰত কথাবিলাক ওলাই আহিব পাৰে বাট আমি যেহেতু প্ৰেক্টিকেলত আছো আমি খেতুৱাল মানুহ আমাৰ ক্ষেত্ৰত কিমান ধান হ'ব আমি নাজানো নেকি আমি যদি হসাকে কৃষক হওঁ আমি যদি এই বুকাত এই পানীত যদি আমি ডাঙৰ দিগল হোৱা মানুহ তেনেহ'লে আমি জানো আমাৰ ক্ষেত্ৰত কিমানখিনি আমাৰ প্ৰডাকশ্যন হ'ব ঠিক তেনেকুৱা আমিও আমাৰ পাৰ্টিৰ খেতুৱাল হওঁ আমাৰ কৰিমগঞ্জত আমি আমাৰ সাংগঠনিক যেনেকুৱা বিস্তাৰ আছে আৰু কৰিমগঞ্জৰ কাৰণে আমি যিমানখিনি কৰিছোঁ এই ক্ষেত্ৰত সংখ্যালঘু মানুহে আমাক ভোট দিব কাজেই নিশ্চিত আমাৰ ভাৰতীয় জনতা পাৰ্টি কৰিমগঞ্জ শিলচৰ সব ঠাইত দুটা ঠাইতে যেতিয়া আহিব আৰু অসমৰ কথা আপোনালোক জ্ঞাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কিমানখিনি আমি সিট পাম ইয়াতে আৰু আমাৰ উত্তৰ দিয়াৰ একো নাই আমাক দায়িত্ব দিয়া হৈছিল গুৱাহাটীৰ আমাৰ যিসকল সাংগঠনিক প্ৰক্ৰিয়াত জড়িত থকা আমাৰ সহকৰ্মীসকল আছে তেওঁলোকৰ অপিনিয়নটো আনি দিয়া কিবা পেনেল প্ৰস্তুত কৰা কিবা নিজা মতামত দিয়াৰ কোনো আমাৰ ব্যৱস্থা নাই তেওঁলোকৰ অপিনিয়নত প্ৰায় 16-17 গৰাকী মানুহৰ নাম আহিছে আৰু একেবাৰে ধুনীয়াকৈ আহিছে এই নামবিলাক আমি আমাৰ ৰাজ্যিক যিসকল আমাৰ বিষয়ববীয়া তেওঁলোকৰ ওচৰত আমি জমা দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ